खबर असम के सोनितपुर से है, जहां सदो सोनितपुर जिला छात्र संघ सोनितपुर जिला उन्नति सभा के साथ ही असम जिला सेना सोनितपुर जिला समिति के संयुक्त पहल पर आज असम के सोनितपुर जिले के तेजपुर में नशा विरोधी जागरूकता रैली निकाली गई। उल्लेखनीय है कि इस समय हर जगह नशे का अवैध प्रचलन बढ़ता जा रहा है। राज्य में प्रतिदिन नशे के प्रति आकर्षित युवाओं की संख्या बढ़ रही है, जिससे एक के बाद एक युवाओं का जीवन बर्बाद हो रहा है। इसलिए नशा मुक्त समाज बनाने के उद्देश्य से आज इन संगठनों ने तेजपुर में नशा विरोधी जागरूकता रैली निकाली। प्रशांत वैश्य की रिपोर्ट। আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই জিলাখনৰ বিভিন্ন দল সংগঠন সকলোৰে ঐক্যবদ্ধ প্ৰচেষ্টাত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে যি ড্ৰাগছ চলি আছে আৰু ড্ৰাগছৰ জৰিয়তে উঠি অহা প্ৰজন্ম এখন ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত আমি আজি সজাগতা কৰিবৰ কাৰণে সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এইখন চৰকাৰ বা এইখন প্ৰশাসনক আমি দেখিছোঁ যে কেইটামান ড্ৰাগছৰ বেপাৰীক ধৰি তেওঁলোকে নিজৰ কৰণীয়খিনি শেষ কৰিছে। जोर पर ड्राग्स उत्पन्न হয়, जोर पर ड्राग्स आए এইসমূহ যদি বন্ধ কৰি প্ৰশাসনে যদি এটা উচিত ব্যৱস্থা গ্ৰহণ কৰে নিশ্চয় উঠি অহা প্ৰজন্মক ৰক্ষা কৰিব পৰা যাব। আৰু ড্ৰাগছৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ ধাৰাবাহিক কাৰ্যসূচী চলি আছে, আইমাতৃসকলৰ ধাৰাবাহিক কাৰ্যসূচী চলি আছে। আৰু ইয়াৰ পিছতো যদি প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে আমি ছাত্ৰ সন্থাই এই অঞ্চলৰ ৰাইজক লৈ আমি পৰৱৰ্তী সময়ত কিন্তু অতি গণতান্ত্ৰিক কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে নিশ্চয় বাধ্য হ'ব লাগিব।